স্বায়ত্তশাসিত পৰিষদৰ কাম তদাৰকীৰ বাবে গঠন কৰা হ'ব বিধায়িনী সমিতি। এই সমিতিৰ অধ্যক্ষ পদত থাকিব বিধানসভাৰ অধ্যক্ষ। সমিতিৰ সদস্য হিচাপে থাকিব প্ৰতিখন পৰিষদৰ অধ্যক্ষ। বিধানসভাই আয়োজন কৰা পৰিষদৰ সন্মিলনত লোৱা হয় এই সিদ্ধান্ত। পৰিষদীয় চৰকাৰী পুঁজি কম হোৱা বুলি সন্মিলনত সকলো সহমত। বহু পৰিষদৰ স্থায়ী কৰ্মচাৰী বাহন নথকাক লৈ অসন্তুষ্ট পৰিষদসমূহ। প্ৰত্যেক বছৰেই পৰিষদৰ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সন্মিলনত। সব আলোচনা মূল আলোচনাখিনি সামৰি পালে আৰু প্ৰস্তাৱটো হ'ল প্ৰথমটো হ'ল কি এতিয়া আমাৰ যিমান মানে প্ৰেচাইডিং অফিচাৰ্ছ আছে মানে অসমত কাউন্সিল আৰু এছেম্বলি স্পিকাৰ্ছ আৰু চেয়াৰমেন সেইটো প্ৰেচাইডিং অফিচাৰ্ছ বুলি কয়। ইয়াত অল আছাম মানে প্ৰেচাইডিং অফিচাৰ্ছ কমিটি এটা বনাই দিয়া হ'ল। ইয়াত চেয়াৰমেন ভাইচ চেয়াৰমেন স্পিকাৰ ডেপুটি স্পিকাৰ এইখিনি ষ্টেণ্ডিং কমিটিৰ সদস্য হ'ব আৰু সেই কমিটিখন মানে অসম বিধানসভাৰ অধ্যক্ষৰ মানে কিবা থাকিব চেয়াৰমেনশ্বিপটো আৰু অধ্যক্ষৰ মানে কি কয় আপোনাৰ ছুপাৰভিজনতে এই কমিটিখন চলি থাকিব। কমিটি বছৰত এবাৰ কনফাৰেঞ্চ পাতিব আৰু সেই কনফাৰেঞ্চত অকল আমাৰ যি মানে আইন বনোৱা আইন প্ৰণয়ন মানে বিভিন্ন ধৰণৰ আৰু এক্টবিলাক আমাৰ ৰুল ৰেগুলেশ্যনবিলাক